আপুনি কেনেকৈ এপ্লাই কৰা ভোটাৰ আইডি খনৰ ষ্টেটাছখন চাব পাৰিব। আপুনি আহক ECI নেট এপত, ইয়াত ক্লিক কৰক, অপেন কৰক, অপেন হৈ আছে। তো অপেন কৰাৰ পিছত ইয়াতে দেখা পাব ট্ৰেক ইউৰ এপ্লিকেশ্যন, ইয়াতে ক্লিক কৰি দিব। আপুনি যদি অলৰেডি ৰেজিষ্ট্ৰেশ্যন মোবাইল এই এপত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছে তেতিয়াহ'লে আপুনি ডাইৰেক্ট মোবাইল নম্বৰ ইয়াতে এণ্টাৰ কৰিব। ছাপ'জ মই নিজৰ নম্বৰটো এণ্টাৰ কৰিলোঁ। তাৰপিছত চেণ্ড OTP ক্লিক কৰি দিলোঁ। ইয়াতে OTP সোমাব, ইয়াতে ভৰাই দিব OTPখন। ছাপ'জ মোৰ OTP সোমাই গ'ল। OTP সোমোৱাৰ পিছত ইয়াতে দেখা পাব লগইন বাটন, ইয়াতে ক্লিক কৰি দিব। লগইন ছাকচেছফুল হৈ গ'ল। তো ইয়াতে ৰেফাৰেঞ্চ নাম্বাৰটো বহাই দিব আপুনি। ছাপ'জ মই ৰেফাৰেঞ্চ নাম্বাৰটো বহাই দিম। অট'মেটিক মোৰ আহি গৈছে, কাৰণ মই চেক কৰিছিলোঁ আগতে, সেইটো কাৰণে এনেকুৱা এটা ৰেফাৰেঞ্চ নাম্বাৰ আহি গৈছে। ইয়াতে কিমান দূৰ গুচি গৈছে, প্ৰচেছ কিমান দূৰত আছে মই চাব পাৰিম। ইয়াতে ফৰ্ম 6ৰ গোটেইখিনি আহি গৈছে। ইয়াতে আপোনাৰ এপ্লিকেশ্যনখন ছাবমিটেড 4 তাৰিখ 1 মাৰ্চ 2026। তাৰপিছত DLR এপইণ্টেড কৰি দিছে 5/1/2026। পিছত ফিল ভেৰিফাইড হৈছে। পিছত লাষ্ট ওৱান ষ্টেপ আছে, এইটো শেষ হ'লে এইটো যদি ৰাইট আহে তেতিয়াহ'লে একচেপ্ট হ'ল, যদি ৰেজেক্ট যদি হয় তাত ৰং চিন আহিব, ৰং মাৰ্ক আহিব, আৰু ৰাইট হ'লে এনেকুৱা মাৰ্কটো আহিব, ৰাইট টিক মাৰ্কটো আহিব। তো এনেকুৱা আপুনি চাব পাৰিব ইয়াতে। অ'কে, ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো। তো ইউটিউবত চালে আপুনি ছাবস্ক্ৰাইব কৰি থ'ব মোৰ চেনেলটো। লগতে আপুনি যদি ফেচবুকত চাই আছে আপুনি ফ'ল' কৰি দিব। অ'কে, থেংক ইউ।